অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো মিয়া প্ৰেম, সেই মিয়া প্ৰেমত তেওঁলোক অন্ধ হয়। তেওঁলোকে এয়াৰ আমি কৰা এখন ভাৰ্চুৱেল কনফাৰেন্সক তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈছে। এই যিটো অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মিয়া প্ৰেম, তাক লৈ অসন্তুষ্ট। তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে, আৰু মিয়াৰ নাম কাটা যাব নালাগে, এজনো মিয়া। এইফালে আকৌ গৌৰৱ গগৈ ডাঙৰীয়াজনটো আছেই, তেওঁতো এখোপ চৰা। গতিকে তেখেতেতো যিবিলাক কথা এতিয়া কৈছে, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, আজান ফকীৰৰ লগত শংকৰদেৱৰ তুলনা নহয় কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তেওঁলোকৰ যিটো মাইণ্ডছেটটো, এই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। এই যিটো অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মিয়া প্ৰেম, তাক লৈ অসন্তুষ্ট। অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো মিয়া প্ৰেম, সেই মিয়া প্ৰেমত তেওঁলোক অন্ধ হয়। তেওঁলোকে এয়াৰ আমি কৰা এখন ভাৰ্চুৱেল কনফাৰেন্সক তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈছে, যাৰ নেকি 5 নয়াৰো দাম নাই, 5 পইচাৰো দম নাই। কিন্তু তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে, আৰু মিয়াৰ নাম কাটা যাব নালাগে, এজনো মিয়া। লাগিলে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ নাম কাটা যাওক, তেওঁলোকৰ কাৰণে এইটো কোনো চিন্তা আৰু কোনো উদ্বেগৰ বিষয় নহয়। তেওঁলোকৰ কাৰণে মিয়াৰ নাম থাকিব লাগে। লুৰিণজ্যোতি গগৈ লাগে, অখিল গগৈকো লাগে, এইফালে আকৌ গৌৰৱ গগৈ ডাঙৰীয়াজনটো আছেই, তেওঁতো এখোপ চৰা। গতিকে তেখেতেতো যিবিলাক কথা এতিয়া কৈছে, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, আজান ফকীৰৰ লগত শংকৰদেৱৰ তুলনা নহয় কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। শংকৰ মাধৱৰ কথা আহিব, আজান ফকীৰকো আমি বহুত দলিয়াই পেলাব বিচৰা নাই, বা আমি নেপেলাও। আজান ফকীৰ থাকক, তেখেতে সন্মানেৰে থাকক। কিন্তু তাৰ অৰ্থ এইটো নহয় গুৰুজনা শংকৰদেৱৰ লগত, জগত গুৰুজনাৰ লগত আজান পীৰক তুলনা কৰিব। কোনোবা কৰিছিল, ইতিহাস পৃথিৱীও সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি কৈছিল, বহু বছৰ চলি থাকিলে। তাৰপিছত বিজ্ঞানীসকলে এইটো ভুল ভাঙিলে, বোলে নহয়, পৃথিৱীয়ে ঘূৰে সূৰ্যৰ চাৰিওফালে। গতিকে তেওঁলোকে কিবা এটা ইতিহাস, পুৰণা ইতিহাস, ভুল বুৰঞ্জী এটা আমাক কৈ থৈ গ'ল, সেইটো আমি সদায় কণ্টিনিউ কৰিম। এইটোতো আৰু বিজেপিৰ নিচিনা বিকাশ ভি বিৰাসত ভি, যি আমাৰ লক্ষ্য, আমাৰ বিকাশো লক্ষ্য, আৰু আমাৰ পৰম্পৰা, ইতিহাস, সভ্যতাৰ সংৰক্ষণো আমাৰ লক্ষ্য। গতিকে আমি দুটা এজেণ্ডাই আমাৰ। এতিয়া এই এজেণ্ডাত বিশ্বাস কৰা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি, এই এজেণ্ডাক আগবঢ়াই লৈ যোৱা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি। তোষামোদ, তুষ্টিকৰণ, ভোট বেংক আৰু মিয়া প্ৰীতি বিজেপিৰ কাম নহয়। সেইটো গৌৰৱ গগৈলৈকে এৰি দিছোঁ, লুৰিণজ্যোতি গগৈলৈকে এৰি দিছোঁ, আৰু অখিল গগৈ ডাঙৰীয়ালৈকে এৰি দিছোঁ। কালি কৈছে না মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমখন তেনেকুৱা দেশ নহয়েই, ৰাজ্য নহয়েই। অসমখনত আমি মিলা প্ৰীতিৰে চলি আছোঁ, চলি থাকিম। এতিয়া তিনি গগৈয়ে কি কৰিব কি নকৰিব এইটো তেওঁলোকৰ কথা। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, এই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড, চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। এই তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। মই কথাটো কৈছোঁ, যি ভিচি হৈছিলে, সেই ভিচি ফটো মোৰ ফেচবুক চাব, দিলীপ শইকীয়া ফৰ বিজেপি, 10টা বজাৰ ভিতৰত বোধহয় 10টাৰ আগতেই দিছোঁ। মোৰ ফেচবুকতে মই ফটো দিছোঁ। এনেকুৱা যিবিলাকে জইন কৰিছে সবে ফটো দিছে। অখিল গগৈ ভাবিছে যে কাৰো তাতে ফটো নাই, মোৰ হাতত ফটো আছে, মই কিবা CBI এনকুৱাৰী কৰি, কিবা SIT গঠন কৰি ফটো উদ্ধাৰ কৰিছোঁ। কিন্তু আমাৰ বিজেপিৰ কাৰ্যকৰ্তা যোন সিদিনা জইন কৰিছে, প্ৰায়ভাগেই সামাজিক মাধ্যমত সেই ফটো শ্বেয়াৰ কৰিছে। এই ফটো 4খন অখিলে ক'ৰ পৰা আনিছে মই সেইটো কৈ দি আছোঁ। হৰ্ষ বুলি এজন ব্যক্তিৰ নাম আহে, দেখিছেনে? হৰ্ষ বুলি এজন আহে ওপৰতে, মোৰ ফটোৰ ওপৰত সৰু ফটোখন হৰ্ষজন 4খন ফটোত কমন, দেখিছে আপোনালোকে? চাই ল'ব, এতিয়াও চাই ল'ব। হৰ্ষ বোলা ব্যক্তিজন যি 4খন ফটো পোষ্ট কৰিছে কমন।
সেই হৰ্ষজন হ'ল বিনোদ কোঁৱৰ, সেইজন হ'ল ডিমৌ সমষ্টিৰ আমাৰ BLA 1, ডিমৌ সমষ্টিৰ BLA 1 হৰ্ষ ওৰফে বিনোদ কোঁৱৰ। আচল নামটো বিনোদ কোঁৱৰ। আপুনি যেতিয়া তাৰ ফেচবুক প্ৰফাইল চেক কৰিব তেতিয়া বিনোদ কোঁৱৰ হৰ্ষ বুলি আহিব। সেই ফটোখন ডিমৌ মানে আগৰ শিৱসাগৰ সমষ্টিৰ ওচৰৰে আৰু তেওঁৰ লগত বোধহয় কিবা সম্পৰ্ক থাকিব পাৰে, এইটো নাজানো। এইটো আৰু আমি কথাটো ক'ব খোজা নাই যে তেওঁৰ পৰাই ফটো লৈছে বা তেওঁৱে তেওঁৰ লগত বহিছে বা তেওঁৱে তেওঁ শুনাইছে ইত্যাদি। এইবিলাক বাৰু পিছত কথাবিলাক আমি গম পাম গোটেই কথাবিলাক। তেওঁ পোষ্ট কৰা 4খন ফটো, যিখন ফটো 4 তাৰিখে ৰাতিয়ে পোষ্ট হৈছিল, সেই ফটোখন যোৱা 6 তাৰিখে 9:30 বজাত অখিল গগৈ ডাঙৰীয়াই ফেচবুকত পোষ্ট কৰিছে। মোৰ হাতত প্ৰমাণ আছে, আৰু এইটোতো তুমি আপোনাৰ এইটোতো মোৰ হাতত ময়ে প্ৰমাণ তাৰে মই হোৱা ভাৰ্চুৱেল মিটিং কৰা মোতকৈ আৰু বেলেগ প্ৰমাণ নালাগে। আৰু তেওঁ কৈছে মই নিজ কাণেৰে শুনিছোঁ। তেওঁ যিখন কাণেৰে শুনিছে তাত উপস্থিত থকা আৰু 200খন কাণে শুনিছে নহয়। মোৰ ভিচিত উপস্থিত থকা অন্য 200খন কাণে শুনিছে নে শুনা নাই? সেই 200জনৰ মতামত লওক। আৰু আদাক দেখি উঠিল গা কেতুৰে বোলে মোকো খা, কালি মীৰা বৰঠাকুৰে আহিয়ে গ'ল একেবাৰে CBI এনকুৱাৰী। আৰে অসমত বহুত বেলেগ বেলেগ জ্বলন্ত সমস্যা বহুত আছে ভাই। বিৰোধী পক্ষৰ ইমান মানে বৌদ্ধিক দৈন্যতা, ইণ্টেলেকচুৱেল বেংক্ৰাপচি যিটো কয়, ইমান বৌদ্ধিক দৈন্যতা হ'ল বিৰোধী দলৰ। মীৰা বৰঠাকুৰে CBI এনকুৱাৰী কৰি বিচাৰি দিলে, গুগলক চিঠি লিখি দিলে বোলে ক'লে। ভগৱান জানে এতিয়া গুগলে কিমান চিঠিৰ উত্তৰ দিব লাগিব। দিনটোত গুগলৰ কিজানি 2 লাখ 3 লাখ মান মিটিং হয় বিশ্বত। গুগল ইউজ কৰি কিমান মিটিং হয়, আমিয়ে কিমান মিটিং কৰোঁ, কংগ্ৰেছে বা কিমান মিটিং কৰে। গতিকে এইবিলাক মানে এটা ইমেচিউড ষ্টেটমেণ্ট কিছুমানে তেওঁলোকৰ বৌদ্ধিক দৈন্যতাটো সূচাই আছে।